ৰাতিৰ প্লেটত যদি এই ৰেচিপিটো থাকে তেতিয়াহ'লে আৰু কিহে পায়, ইমানে যে টেষ্টি ৰেচিপি হয়। এবাৰ যদি বনায় তেতিয়াহ'লে আকৌ বনাই খাবলৈ মন যাব। আৰু এইটো মই সাধাৰণ বেঙেনাৰ ৰেচিপিয়ে বনাইছোঁ আৰু ৰাতি ৰুটিৰ লগত খাবলৈ যে ইমানে সোৱাদ লগা হয়। আৰু যদি ৰেচিপিটো চায় তেতিয়াহ'লে গম পাব। আৰু দৈৰে যদি আমি কেতিয়াবা কিবা বনাওঁ তেতিয়াহ'লে দৈ ফাটি যায়। কিছুমান ট্ৰিক্স ফ'ল' কৰিলে দৈৰে বনোৱা বস্তু একো কেতিয়াও নাফাটে। আৰু এতিয়া মই বেঙেনা লৈ লৈছোঁ। বেঙেনাখিনি এই ধৰণে কাটি ভালকৈ ধুই লৈছোঁ। ইয়াত মই মিলাইছোঁ নিমখ আৰু অলপ হালধি, আৰু মিলাই পেলাই গোটেইখিনি মই ভালকৈ গোটেই বেঙেনাত যাতে লাগি যায়গৈ হালধি আৰু নিমখ, এই ধৰণে মই মিক্স কৰি পেলাই 10-15 মিনিটমান থৈ দিম। তেতিয়া ইয়াৰ যিখিনি পানী আছে ওলাই যাব। আৰু এইখিনি লৈছোঁ মই দৈ, এইখিনি টেঙা দৈ হয়, মই ঘৰতে বনাই পেলাই থৈছোঁ। আৰু দেখিছে নহয় দৈখিনি কিমান ডাঠ হৈছে। আৰু মই এইটো তাজা গাখীৰেৰে বনাইছোঁ, আৰু মই ঘৰতে মিঠা দৈ টেঙা দৈ বনাই থৈ দিওঁ ইমান গৰমত খাবলৈ। আৰু এতিয়া মই ইয়াৰ পৰা 3 চামুচমান দৈ লৈছোঁ। লৈ পেলাই এইখিনি খুব ভালকৈ মই ফেটি ল'ম। প্ৰথমে খুব ভালকৈ ফেটি ল'ব, কিন্তু এটা কথা, ফ্ৰিজৰ পৰা মই বহুত আগত উলিয়াই থৈ দিছিলোঁ, কাৰণ পূৰা ঠাণ্ডা যদি ফ্ৰিজৰ দৈ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কিন্তু চব্জিটো বেয়া হৈ যাব, দৈ ফাটি যাবগৈ। দৈটো পূৰা নৰ্মেল টেম্পাৰেচাৰত ৰাখিব লাগিব। এতিয়া লৈছোঁ ইয়াত নহৰু লৈছোঁ, কেঁচা জলকীয়া এটা লৈছোঁ, বিলাহী লৈছোঁ, আৰু শুকান জলকীয়া এইখিনি মই তিয়াই থৈছিলোঁ অলপ ফুলি যোৱাত, এইখিনি লৈছোঁ। আৰু ইয়াত লৈছোঁ জালুক কেইটামান। অলপ পানী দি মই এইখিনি খুব ভালকৈ পিচি ল'ম। আৰু এইখিনি পিচা হৈ গ'লগৈ। আৰু এতিয়া যিখিনি আমি বেঙেনা হেৰি কৰি থৈছিলোঁ, এয়া চাওক কিমানখিনি পানী ওলাইছে। এই গোটেইখিনি পানী আমি পেলাই দিম। আৰু এতিয়া পেলাই এতিয়া কেৰাহীখন পাতি পেলাই ইয়াতে মই এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু গেছৰ ফ্লেম খুব হাই কৰি পেলাই ফ্ৰাই কৰিম, নহ'লে কিন্তু গলি যাবগৈ। সেইকাৰণে গেছৰ ফ্লেমটো খুব হাই কৰি তাৰপিছতহে মই ফ্ৰাই কৰিম, কাৰণ ইমান সিজিবৰ দৰকাৰ নাই, পিছত এনেই সিজিব। আৰু এতিয়া যিখিনি মই মছলা বনাই থৈছিলোঁ এইখিনি মই দৈত দি দিছোঁ, ফেটা দৈখিনিতে দি দিছোঁ। আৰু এতিয়া মই ইয়াত কিছুমান মছলা ব্যৱহাৰ কৰিম। ইয়াত মই দিছোঁ ধনিয়া, জিৰা আৰু হালধি পাউডাৰ, আৰু এইখিনি দি পেলাই গোটেইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম। কাৰণ অলৰেডি দৈখিনি কিন্তু এই মছলা দিয়াৰ আগতে ভালকৈ ফেটি লওঁ। ফেটাৰ পিছতহে, যাতে এটাও গুটিৰ নিচিনা নাথাকে, এই ধৰণে ফেটিব লাগিব। এতিয়া মছলা দি পেলাই মিলাই থৈ দিছোঁ। আৰু এতিয়া এইখিনি অলপ লুটিয়াই মেলি দিম। এইখিনি চাওকচোন খুব ধুনীয়া এটা কালাৰ আহিছে তলফালেও। আৰু এইখিনি গেছৰ ফ্লেম হাই কৰি দিলে কালাৰখিনিও কিন্তু খুব ধুনীয়া আহিব, দেখিছে? খুব ভাল লাগিছে কালাৰখিনি দেখিবলৈ। আৰু ৰাতি এই ধৰণে যদি ৰেচিপি থাকে তেতিয়াহ'লে ৰুটিৰ লগত খাবলৈ ইমানেই টেষ্টি লাগে, ইমান সোৱাদ লাগে, মাছ মাংসৰ দৰকাৰে নপৰে। আৰু এতিয়া মই এইখিনি গোটেইখিনি নমাই পেলাই থৈ দিম। আৰু বাকী যিখিনি আছিলে এইখিনিও মই ভাজি ল'লোঁ, এইখিনিও মই গোটেইখিনি নমাই দিম। আৰু এতিয়া মই এখন কেৰাহী পাতিছোঁ, ইয়াতে মই অলপ তেল দি লৈছোঁ। মই ইমান বেছি তেল ব্যৱহাৰ কৰা নাই, কাৰণ যিহেতু আমি তেলত বেঙেনাখিনি ভাজিছোৱেই, সেইকাৰণে ইয়াত এটুকুৰা মই ডালচেনি দিছোঁ, আৰু অলপ পিঁয়াজ দি অলপ নিমখ দি দিছোঁ। এইখিনি অলপ ভালকৈ মই ভাজি ল'ম। ডালচেনিটোৰ ফ্লেভাৰটো খুব ভাল আহে। আৰু এতিয়া এইখিনি অলপ যেতিয়া ভজা হৈ যাব, সেই সময়তে মই অলপ পানী দিম। এই যে কৈছিলোঁ দৈ যে নাফাটে, কাৰণ টেম্পাৰেচাৰ পূৰা গৰম, অলপ মই ঠাণ্ডা কৰি লৈছোঁ। ঠাণ্ডা পানী দিছোঁ, দি পেলাই গেছৰ ফ্লেম একেবাৰে কমাই থৈছোঁ। কমাই তাৰপিছত মই অলপ পানী দিছোঁ, আৰু ঠাণ্ডা পানী দিছোঁ, দি পেলাই তাৰপিছত মই দৈখিনি দিছোঁ। এতিয়াও গেছৰ ফ্লেমটো মই অলপ বঢ়াই দিছোঁ, বেছি বঢ়োৱা নাই। আৰু এতিয়া কি কৰিম, মই এইখিনি লৰাই থাকিম। যেতিয়ালৈকে উতল নাহে এইখিনি লৰাই থাকিম। চাবচোন এটুকুৰাও টুকুৰা দৈ নাপাব। আৰু ইমান ধুনীয়াকৈ এইখিনি চব্জিখিনি হেৰি হয়। এয়া চাওক, উতল অহালৈকে কিন্তু লৰাই থাকিব লাগিব। আৰু এতিয়া উতল আহি গ'লগৈ, এতিয়াও মই লৰাই আছোঁ, আৰু গোটেইখিনি ধুনীয়াকৈ পূৰা ভালকৈ মিক্স কৰি লৈছোঁ। এই ধৰণে বনালে কেতিয়াও দৈ নাফাটে, খুব ধুনীয়া হয়। যি চব্জিয়ে বনাওক খুব ধুনীয়া হয়। এতিয়া অলপ ঢাকি পেলাই থৈ দিম, কাৰণ বিলাহীৰ কেঁচা গোন্ধটো অলপ যাবলৈ। আৰু এতিয়া এইখিনি যেতিয়া অলপ শুকাই যোৱাত এতিয়া মই বেঙেনাখিনি ইয়াত দি দিছোঁ। বেঙেনাখিনি দি পেলাই অলপ দেৰি সিজাব লাগিব, কাৰণ এইখিনি মই হাই ফ্লেমত ফ্ৰাই কৰিছিলোঁ, এইখিনি অলপ সিজাব লাগিব। আৰু এতিয়া এইখিনি ইয়াত অলপ দি ভালকৈ লৰাই মেলি গোটেইখিনি, আৰু ইয়াত মই অলপ ওপৰৰ পৰা কচুৰি মেথি দিম, বা ধনিয়া পাত থাকিলে ধনিয়া পাত দিব পাৰে। মই কচুৰি মেথি দিছোঁ। আৰু এতিয়া এইখিনি অলপ দেৰি মই 10 মিনিটমান ঢাকি পেলাই থৈ দিম, তেতিয়া সোনকালে সিজি যাবগৈ। আৰু এয়া চাওক, এইখিনি কালাৰ কিমান ধুনীয়া আহিছে, দেখিছে নহয়? ইমানে টেষ্টি হয় নহয় এই ধৰণে বনালে, আৰু একো দৰকাৰে নপৰে। ফ্ৰাইড ৰাইচ বা যিকোনো হেৰিৰ লগতে খাব পাৰে। আৰু যদি